লুইটপাৰ ক্লাবৰ উদ্যোগত বিষ্ণুৰাভা দিৱস উদযাপন। মংগলচন্দ্ৰী গহনা প্ৰতিষ্ঠানৰ কাৰ্যকৰী সভাপতি সমাজসেৱিকা লেখক সংগঠক বাইদেউ আপোনালৈ আমাৰ বিশেষ বিশেষ ধন্যবাদ। অনুষ্ঠানত আৰোহণ সুৰ সংগমৰ বিশেষ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান। পাথৰকুঁৱেৰী লুইটপাৰ ক্লাবত অনুষ্ঠিত এই অনুষ্ঠানত কলাগুৰুক স্মৰণ কৰি আৰোহণ সুৰ সংগমৰ শিক্ষাৰ্থীসকলে ভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা আৰোহণ ফাউণ্ডেশ্যন তথা আৰোহণ সুৰ সংগমৰ সঞ্চালক ডক্টৰ হিমা কাশ্যপে অসমৰ সাহিত্য সংস্কৃতিক চহকী কৰি যোৱা বিষ্ণুপ্ৰসাদ ৰাভাৰ বৰ্ণিল জীৱন পৰিক্ৰমা অনুকিয়াই তেখেতক স্মৰণ কৰি ভাষণ প্ৰসংগত কয় যে আমাৰ জীৱন হওক জ্যোতিষ্মান হওক জ্যোতিষ্মান। গাইছিলা তুমি দেশৰ হকে, ফাটিছিলা কাৰোবাৰ দহৰ কাৰণে, কৰি গৈছিলা কেৱল মানৱৰ অধিকাৰ। আমি কলাগুৰুজনালৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, শ্ৰদ্ধা নিবেদিছোঁ। আজি আমাৰ অনুষ্ঠানৰ প্ৰাৰম্ভিক ভাষণ প্ৰদান কৰিছিলে ৰাজুমণি শইকীয়া ছাৰে। লগতে বিশিষ্ট ব্যক্তিসকলে বন্ধুবৰ্জন কাৰ্যসূচীৰে আজিৰ অনুষ্ঠানটো খুব সুন্দৰকৈ আৰম্ভ কৰি আগবঢ়াই লৈ গ'ল। প্ৰতিগৰাকী জীৱনটো এটা সংগ্ৰাম। মই আমাৰ ইয়াতে বিশেষকৈ নৱপ্ৰজন্মক উদ্দেশ্যি অকণমান কথা ক'ম। সকলো বিশিষ্ট অতিথিয়ে বিশিষ্ট ব্যক্তিসকলে খুব সুন্দৰকৈ ভাষণ দিছে। আমি আপ্লুত হৈছোঁ, তেখেতসকলৰ পৰা আমি শিকিছোঁ। আমি প্ৰত্যেক দিনাই শিকিব পাৰোঁ। জ্যেষ্ঠ কনিষ্ঠ সকলোৰে পৰা আমি শিকোঁ আৰু প্ৰত্যেক দিনাই শিকাৰ কোনো সময় নাথাকে। প্ৰত্যেক দিনা প্ৰত্যেকটো মুহূৰ্তৰ পৰাই আমি শিকিব পাৰোঁ। তেখেতে কৈছিলে জীৱনটো এটা সংগ্ৰাম, আৰু সঁচাকৈ আমাৰ জীৱনটো সংগ্ৰাম নহয় জানো? আমি প্ৰতিটো মুহূৰ্তত সংগ্ৰাম সংঘাতেৰে জীয়াই আছোঁ। কোনোবাই হয়তো কৈছোঁ জীৱনৰ যুদ্ধত আমি সকলোৱে এখন চাকময়াত অগ্ৰগতি কৰিছোঁ, আগবাঢ়ি গৈ আছোঁ। কোনোবাই হয়তো কৈছোঁ, কোনোবাই কোৱা নাই। মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে এটা কথা কওঁ যে তোমালোকৰ জীৱনত এটা এটা লক্ষ্য থাকিব লাগিব। প্ৰথম কথা, আমাৰ জীৱনৰ লক্ষ্য থাকিব লাগিব। দ্বিতীয় কথা, আমাৰ মহিলাসকলো আছে। আমি আৰোহণ ফাউণ্ডেশ্যনে বিশেষকৈ মহিলা আৰু শিশুসকলৰ বাবে কাম কৰোঁ। মহিলাসকলেও আমাৰ আত্মমনোবল দৃঢ় হ'ব লাগিব। আমি অৰুণিমা সিনহাৰ কথা জানো, কল্পনা চাওলাৰ কথা জানো, তেনেকৈ বিশিষ্ট মহিলাসকলৰ কথা আমি জানো। আমি আমাৰ আত্মমনোবল, কলাগুৰু বিষ্ণুপ্ৰসাদ আত্মমনোবল দৃঢ় থকাৰ বাবে তেখেতে অসমীয়া জাতিটোৰ হকে যুঁজিব পাৰিছিল। ভালপোৱা কামখিনি যদি কৰি আগবাঢ়ি যাওঁ, আমাৰ জীৱনটো অন্য এক মাত্ৰাত পাব। আমি যিদৰে আমাৰ স্বনামধন্য ব্যক্তিসকলে কৈ গৈছে, সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈ গৈছে যে মানুহে মানুহৰ বাবে যদি আমি নাভাবোঁ তেতিয়া কোনে ভাবিব? আমাৰ স্বনামধন্য ব্যক্তিসকল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ডক্টৰ ভূপেন হাজৰিকাক আমি আমাৰ নৱপ্ৰজন্মৰ মাজত জীয়াই ৰাখিব লাগিব। কিদৰে জীয়াই ৰাখিম? আজি যিদৰে আমাৰ এই ক্লাবটোৱে চেষ্টা কৰিছে। আজিৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীখিনিয়ে বহুখিনি কথা শিকিব পাৰিব। এনেকৈ আমি আমাৰ নৱপ্ৰজন্মৰ প্ৰত্যেকজন শিশু আৰু সন্তানক আমাৰ স্বনামধন্য ব্যক্তিসকলৰ বিষয়ে শিকাব লাগিব, তেওঁলোকক চিনাকি কৰি দিব লাগিব। সেয়া কেৱল মাক দেউতাক বা বিদ্যালয়ৰ দায়িত্ব নহয়,
এজন দায়বদ্ধ নাগৰিক হিচাপে প্ৰত্যেকজন নাগৰিকৰে আমাৰ এটা এটা দায়িত্ব যে আমি কেনেকৈ আমাৰ সন্তানক শিকাম আৰু আমাৰ স্বনামধন্য ব্যক্তিসকলক আমি কিদৰে তেওঁলোকৰ মাজত জীয়াই ৰাখিম। লুইপাৰৰ ক্লাবে এই চেষ্টা কৰিছে। লুইপাৰৰ ক্লাবৰ প্ৰত্যেকজন কৰ্মকৰ্তাক, প্ৰত্যেকজন বিশিষ্ট ব্যক্তিক, প্ৰত্যেকজন শ্ৰদ্ধাৰ ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি বিচাৰিম আপোনালোকে কেৱল 20 জুন তাৰিখটোতেই নহয়, তেখেতৰ জন্ম দিৱসো পালন কৰক। কেতিয়াবা পাৰিলে সৰুকৈ আপোনালোকে কৰ্মশালাও পাতক, কবিতা লিখিবলৈ তেওঁলোকক শিকাওক। আজিকালি আমাৰ অসমীয়া সন্তান যদিও অসমীয়া বহুতে লিখিব নাজানে, ক'বতো নাজানে, লিখিবও নাজানে। গতিকে আমি ঘৰখনে শিকাব লাগিব। আমাৰ সংস্কৃতি, আমাৰ কলা সংস্কৃতি, সাহিত্য আমি নিজে ধৰি ৰাখিব লাগিব। আগলৈও এই ধৰণৰ চেষ্টা থাকিব বুলি মই আশা কৰিছোঁ আৰু ক্লাবৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাভা সংগীত মই তেতিয়া গাবলৈ চেষ্টা কৰিছিলোঁ আৰু আজি ক'বলৈ সুখী হৈছোঁ যে মই সেই সময়ত সেই জুনিয়ৰ শাখাত 1ম শ্ৰেণীৰ পৰা 7ম শ্ৰেণীলৈকে মই সেই স্কুলখনৰ বেষ্ট ছিংগাৰ আছিলোঁ। আৰু সেই সংগীত আহি পেলাই গানটো মনত পোৱা জাষ্ট এটা কৰি গুণগুণাবলৈ চেষ্টা কৰিম। পৰজনমৰ শুভ লগন যদিহে আমাৰ দেখা